গোলাঘাটৰ এখন কাৰ্যালয়ত সকলো কাম কাজ স্তব্ধ কিন্তু কিয় স্তব্ধ হৈ আছে সকলো ধৰণৰ কাম কাজ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড গুৱাহাটীস্থিত বিজুলী ভৱনত লাখ লাখ টকাৰ কেলেংকাৰী খবৰে সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাই থকাৰ সময়তে গোলাঘাট নগৰ মাজমজিয়াত থকা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এই জৰাজীৰ্ণ কাৰ্যালয় দেখিলে আপোনাৰো চকু কপালত উঠিব নিশা এজাক বৰষুণৰ ফলত এতিয়া কাৰ্যালয়ৰ ভিতৰত পানী আৰু পানী আনকি বিদ্যুৎ মাচুল পৰিশোধ কৰিবলৈ আহি গ্ৰাহকে ঘূৰি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ বিদ্যুৎ মাচুল পৰিশোধ কৰাৰ কাৰ্যালয়ৰ ভিতৰত সোমাই আছে পানী মই বিল দিবলৈ আহিছিলোঁ পানী হৈ গৈছে বুলি বিল দিব পৰা নাই লাইন জ্বলা নাই মানে ৰিচাৰ্জ খতম হৈ গ'ল ৰিচাৰ্জ কৰিবলৈ আহিলোঁ তেনেকুৱা নাই বিল দিব পৰা নাই অসুবিধা হৈছে লাইন জ্বলা নাই মোৰ মই সৰু পানীৰ পৰা অঁ বহুত দূৰৰ পৰা আহিছোঁ কি উপ অভিযন্ত কাৰ্যালয় কি ডেপুটি একাউণ্টেণ্টৰ কাৰ্যালয় সকলোতে কেৱল পানী আৰু পানী যাৰ পৰিপ্ৰেক্ষিতত স্তব্ধ হৈ পৰে গোলাঘাট শক্তি বিতৰণ কোম্পানী লিমিটেড কাৰ্যালয়ৰ সকলো ধৰণৰ কাম কাজ মই বিল দিব আছিলোঁ ঘৰৰ কাৰণে দেখিছোঁ পানী গোটেই সোমাই আছে আৰু বেয়াও লাগিছে গোটেই কেছ কাউণ্টাৰত পানী সোমাই আছে মানুহকেইটা বিল দিবলৈ পৰা নাই বহুতো অসুবিধা হৈ আছে সেইটোকে বেয়াও লাগিছে গোটেইটো গোটেই পানী হৈ আছে ষ্টাফো নাই ষ্টাফ এটাও নাই দি কাৰণ পানীততো ষ্টাফ কেনেকৈ বহিব গোটেই গেলা পানী গোটেই বাহিৰত ৰখি আছে ষ্টাফকেইটা মন কৰিবলগীয়া কথা এয়ে যে যি সময়ত বিজুলী ভৱনত বিদায় সভাৰ নামত ২৭ লাখ আৰু পাৱাৰ গ্ৰীডৰ খৰচত বিষয়াক ইউৰোপৰ 4টা দেশত প্ৰশিক্ষণৰ বাবে লাখে লাখে টকাৰ খৰচ পাতিছে কিন্তু গোলাঘাটৰ এই কাৰ্যালয় নিৰ্মাণ কৰিবলৈ আহৰি নাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এই বিষয়ে কাৰ্যালয়ৰ বিষয়াসকলে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও বৰ্তমানলৈকে তিল মানুহ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম কাউণ্টাৰ বন্ধ আৰু ষ্টাফো নাই কি কথাটো কি হৈছে কালি ৰাতি আমাৰ এইফালে হৈছিলে বৰষুণ হোৱাৰ কাৰণে মানে চব অফিচ কাউণ্টাৰ চাউণ্টাৰ চবতে মানে পানী সোমাই আছে আমাৰ পানী হোৱাৰ কাৰণে ষ্টাফবোৰে কৈছে মানে এই কৰিব নোৱাৰি অফিচ কৰিব নোৱাৰিব যে বাহিৰৰ গেলা পানীবোৰ পানী সোমাই আছে তো চবৰ কাৰণে আনহেল্ডি হয় আৰু আনহাইজেনিক হ'ব আৰু চবৰ কাৰণে এই কৰাটো কামটো কৰাটো দুটা আমাৰ অফিচত পানী হৈছে এই অফিচত পানী হৈ গৈছে মানে এজি অফিচত পানী হৈছে আমাৰ চবতে পানী সোমাই গৈছে এই বিষয়ে জনোৱা হৈছে ওপৰত কোৱা হৈছে আমি এষ্টিমেট পঠালোঁ মানে ছাৰৰ ওপৰত ক'লে মানে বনাওঁ বিল্ডিং হ'ব নতুনকৈ বনোৱা হ'ব এইটো আপডেট কৰা নাই কি হয় আৰু কেতিয়া কৰা হয় এইটো মানে এইটো এই ঘৰবিলাকত বহুত পুৰণা হৈছে এইটো বহুত পুৰণা এইটো টাইমত পানী হৈ যায় আমাৰ বৰষুণ দিলে আৰু পাব্লিকতো অসুবিধা হৈছে চবৰে প্ৰব্লেম আমাৰ প্ৰব্লেম হৈছে পাব্লিকৰ প্ৰব্লেম আৰু এইটো টাইমত মানে বিল দিবলৈ আহিছে বিল দিব পৰা নাই পানী হোৱাৰ কাৰণে আমি এই পাব্লিক এটেণ্ড কৰিব পৰা নাই কমপ্লেইনবোৰ আৰু